আৰু মটৰ পৰিবহণ সন্থাই যি অনিৰ্দিষ্টকালীন চকাবন্ধ ঘোষণা কৰিছে তাৰ সৰ্বাত্মক প্ৰভাৱ পুৱাৰে পৰা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত। অল ইণ্ডিয়া ট্ৰান্সপৰ্ট ফেডাৰেশ্যনে 12 ঘণ্টাৰ বাবে আহ্বান জনাইছে চকাবন্ধৰ। বশিষ্ঠ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ফেডাৰেশ্যনৰ সদস্যসকলে। চৰকাৰ প্ৰশাসনক ৰাজ সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় সংগঠনটোৱে। মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ সৰ্বাত্মক প্ৰভাৱ আজি পুৱাৰে পৰা দেখিবলৈ পোৱা হ'ল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত। আৰু মটৰ পৰিবহণ সন্থাৰ লগতে অল ইণ্ডিয়া ট্ৰান্সপৰ্ট ফেডাৰেশ্যনেও 12 ঘণ্টাৰ বাবে আহ্বান জনাইছে চকাবন্ধৰ। বশিষ্ঠ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ফেডাৰেশ্যনৰ সদস্যসকলে। চৰকাৰ প্ৰশাসনক ৰাজ সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় ফেডাৰেশ্যনে। যে যোৱা 5 মাহে লকডাউনৰ সময়ত মটৰ শ্ৰমিকসকলক 1 টকাও ৰাজ্য চৰকাৰে সাহায্য দিয়া নাই। 1 নম্বৰ। 2 নম্বৰ, যে লকডাউনৰ সময়ত মটৰ শ্ৰমিকসকলক সাহায্য নিদিয়াৰ ফলত বৰপেটা জিলাত কেইবাজনো মটৰ শ্ৰমিক আত্মহত্যা কৰিব লগা হৈছে। ইয়াৰ দায়ী হ'ল ৰাজ্য চৰকাৰ। 3 নম্বৰ, যে আধা যাত্ৰী কঢ়িয়াই নিয়া বাহনসমূহক ৰাজ্য চৰকাৰে এতিয়ালৈকে ৰাজসাহায্য দিয়াৰ কোনো ব্যৱস্থা কৰা নাই। 4 নম্বৰ, যে মেঘালয়লৈ গাড়ী, আমাৰ অসমৰ গাড়ী মেঘালয়লৈকে যাব নোৱাৰে। টুৰিষ্ট টেক্সিসমূহ মেঘালয়ৰ গাড়ী আহিব পাৰি। এইসমূহ দাবী ৰাজ্য চৰকাৰক উত্থাপন কৰি অহা স্বত্তেও আজিলৈকে কোনো গুৰুত্ব দিয়া নাই, যাৰ ফলস্বৰূপে আজি চকাবন্ধৰ নিচিনা কাৰ্যসূচী আজি ল'ব লগা হৈছে। নুমলীগড়ত কৃষিমন্ত্ৰী অতুল বৰাৰ কপিকুল প্ৰেম। নিজ হাতেৰে খুৱালে কল বুট। মন্ত্ৰীৰ হাতৰ পৰা জাক জাক বান্দৰে খালে বুট কল। এই দৃশ্য নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানৰ। অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ এক আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু সেই আঁচনিৰ অন্তৰ্গত নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰত 10 লাখ টকীয়া এটা ভোগঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অতুল বৰাই। ইফালে মন্দিৰত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাই বাবা থানত থকা বান্দৰ, পাৰ চৰাই, ছাগলীক উদৰ পুৰাই কল বুট খুৱাই বহু সময় অতিবাহিত কৰিলে। ভাল লাগিছে এনেকে কৰি, এনেকে বিভিন্ন ঠাইৰ পৰা ইয়ালৈ উপাসনাৰ বাবে বিভিন্নজন আহে। গতিকে বিচাৰে যে এটা সৰ্বাংগ সুন্দৰ কৰি এই অনুষ্ঠানটো গঢ়ি তোলা হওক। আমাৰ চৰকাৰে অসম দৰ্শনত 10 লাখ টকা ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। পুৰুষৰ সৈতে সমানে আগবাঢ়ি যোৱাৰ সাহস, বুকুত বান্ধি কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখা 2-5 গৰাকী মহিলাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰী সাহায্য অবিহনে গাঁঠিৰ ধন ভাঙি 12 বিঘা মাটিত উন্নতমানৰ কল খেতি কৰিছিল এই কেইগৰাকী মহিলাই। কিন্তু বন্যহস্তীৰ জাকে এটা নিশাতে সকলোবোৰ যেন শেষ কৰিলে। খাই তহিলং কৰিলে শ কলগছ, বিনষ্ট কৰিলে প্ৰায় 2000 জোপা কলগছৰ খেতি। এতিয়া পানীত হাঁহ নচৰা অৱস্থা এই 5 গৰাকী মহিলাৰ। হাতীৰ জাকে কল বাগান নষ্ট কৰাৰ ফলত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে মহিলা কেইগৰাকী। তাৰ পিছতো যেন তৎপৰতা নাই বন বিভাগৰ, যাৰ বাবে এতিয়া আতংকত দিন পাৰ কৰিবলগীয়া হৈছে দুধনৈবাসী ৰাইজে। আগবঢ়াইছোঁ আমাৰ সাংবাদিক অৰূপ নাথৰ ৰিপৰ্ট। চহৰৰ নিকটৱৰ্তী উদয়পুৰত দেখিবলৈ পোৱা গৈছে যে 20-25জনীয়া হাতীৰ জাক এটাই তহিলং কৰিলে এখন কলৰ বাগান। আৰু এই কলৰ বাগানখনত আছিলে প্ৰায় 12 বিঘা ভূমিত এই প্ৰায় 3000 জোপা কলগছ আছিলে। আৰু এই 3000 জোপা কলৰ প্ৰায় 2000 কল ইতিমধ্যে খাই তহিলং কৰিছে বন্যহস্তীয়ে। মোৰ পিছফালে মোৰ সতীৰ্থ যদি দেখাবৰ কাৰণে সম্ভৱ হয় সেই দৃশ্য দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া হৈছে দৃশ্য, এই বাগানখন এনেধৰণে বন্যহস্তীয়ে শেষ কৰাত দেখিবলৈ পাইছে আপোনালোকে কি ধৰণে পানীত হাঁহ নচৰা এক অৱস্থা তেখেতসকলৰ মাজত হৈছে। বাইদেউ এগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। আচলতে বহুত ক্ষতি আপোনালোকৰ। বহুত ক্ষতি একচুৱেলি আমি মহিলা 5গৰাকীয়ে বহুত কষ্ট কৰি, বহুত সাহস কৰি পিনি আমি নিজস্ব কিবা এটা কৰিম বুলি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আগবাঢ়ি আহিছিলোঁ। তো লকডাউনৰ সময়ত আমাৰ ফল ওলাইছিলে, ফলবিলাকে আমি বিক্ৰী কৰিবলৈ বজাৰ নাপালোঁ। তাৰ পাছতে আহিলে এতিয়া হাতীৰ উপদ্ৰৱ। এতিয়া কলবিলাক লাগি আছিলে আৰু কিছুমান লাগিব লগা আছিলে। আমি বহুত কষ্ট কৰি চাফ চিকুণ কৰি আৰু ফল ভাল হ'বৰ কাৰণে সাৰ পানী যোগান ধৰিছিলোঁহে, কিন্তু যোৱাকালি ৰাতি হাতী আহি পিনি গোটেইখিনি চেছ কৰি দিলে। আৰু আমাৰ কিমানমান টকা লছ হৈছে? প্ৰায় 4 লাখ টকাৰ 12 বিঘা ভূমিত 4 লাখ মান টকাৰ ক্ষতি হৈছে।
দিন ৰাতি একাকাৰ কৰি ইমান কষ্ট কৰি আমি খেতিখিনি কৰিছিলোঁ। তো যোৱা ৰাতি আমাৰ হাতীয়ে এইখিনি অৱস্থা কৰি থৈ গ'ল। তো আমি মানে নিজে কি কৰিম এতিয়া, আমি চৰকাৰীভাৱেও আমি একো সাহায্য পোৱা নাই বৰ্তমানলৈকে। যিখিনি কৰিছোঁ আমি নিজস্বভাৱে আমি ইনভেষ্ট কৰিছোঁ। তো আশা হয় লোকচান, বহুত লোকচান, মানে একো আমি বৰ্তমান লাভৰ দিশে নাই আৰু এতিয়া। বহুত মানে বেয়া লাগিছে, মানে এতিয়া কি ক'ম, আমাৰ ভাষা নোহোৱা হৈ গৈছে, এনেকুৱা হৈছে। আমি বহুত মানে কষ্ট কৰি বাগানখন কৰিছিলোঁ, আমি কিবা এটা পাম বুলি, স্বাৱলম্বী হ'ম বুলি, কিন্তু আমি ইয়াত একো স্বাৱলম্বী হ'ব নোৱাৰিলোঁ। তাৰ কাৰণে আমি বহুত দুখিত হৈ আছোঁ। বন্য হস্তীয়ে কি ধৰণে আচলতে তাণ্ডৱৰ সৃষ্টি কৰিছে, কি ধৰণে অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছে ৰাইজ, সেয়া আচলতে জ্বলন্ত প্ৰমাণ এয়াই। কিন্তু ইয়াৰ পিছতো বন বিভাগৰ দলে ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান। 27 আগষ্টৰ পৰা 5 অক্টোবৰলৈ জব্দ প্ৰায় 50 কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিল 19টা সৰবৰাহকাৰী। উল্লেখযোগ্য যে মণিপুৰৰ পৰা কাৰ্বি আংলঙেৰে প্ৰতিনিয়ত অসমলৈ অনা হয় কোটি কোটি টকা মূল্যৰ নিষিদ্ধ ব্ৰাউন চুগাৰ। কেতিয়াবা ট্ৰাক, কেতিয়াবা সৰু বিলাহী বাহনত সৰবৰাহ কৰা হয় ড্ৰাগছ। কাৰ্বি আংলঙত এই ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দি আহিছে কাৰ্বি আংলঙৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বোকাজানৰ SDPO জন দাস আৰু মঞ্জা থানাৰ OC জিতুমণি ডেকাই। বিগত এটা মাহত ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে দেখুওৱা সফলতাৰ শেহতীয়াকৈ শলাগ লৈছে DGP ভাস্কৰ জ্যোতি মহন্তই। ডিগবৈ চামডাং পঞ্চায়তৰ কাৰ্যালয়ত স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদী সভা। ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ চৈৰাচাৰিতাত এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে ডিগবৈ সমষ্টিবাসী। সমষ্টিটোৰ পুৰণি চামডাং পঞ্চায়তৰ বৰ্তমানৰ কাৰ্যালয়টি স্থানান্তৰ কৰি বিদ্যালয় মাটিত স্থাপন কৰিব লোৱাক লৈ গাঁওবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। বিধায়ক সুৰেন ফুকনৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। বিধায়কৰ একনায়কত্ববাদ আৰু আকুৰগোজ স্বভাৱক ধিক্কাৰ দিয়ে গাঁওবাসীয়ে। পঞ্চায়ত অফিচটো আচলতে গাঁও অঞ্চলত আছে আৰু ইহু মাজত আছে, গতিকে ইয়াতে থকাটো ৰাইজে কামনা কৰে। এই কথাটো খুব হতকাৰী সিদ্ধান্ত বুলি ভাবিছোঁ, যিহেতু এই কাৰ্যটোত আমাৰ চামডাং গাঁও পঞ্চায়তৰ সভানেত্ৰী শিৱানী নায়ক আৰু আমাৰ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া জড়িত। তাৰপিছত দ্বিতীয় কথাটো হ'ল কি, তেওঁলোকে যিটো জেগালৈ লৈ যাব বিচাৰিছে, সেই জেগাটো যিহেতু এখন হাইস্কুলৰ তত্বাৱধানত থকা মাটিত তেওঁলোকে 2 বিঘা মাটি হস্তগত কৰিব বিচাৰিছে, তেখেতসকলে দখল কৰিব। চোৰাং মাছ আৰু কাঠ ব্যৱসায় ৰম্যভূমিত পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য। খুটিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে গছ কাটি মাছ ধৰি চোৰাং ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়। নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ অভয়াৰণ্যখনৰ ৰৌমাৰী, চাটামাৰী, খলিহামাৰী, মোৱামাৰী আদি সংৰক্ষিত বিলত বনৰক্ষীৰ সন্মুখতেই অবৈধভাৱে মাছ মাৰি চোৰাং মাছমৰীয়াই চলাইছে ৰমৰমীয়া বেহা। কেৱল সেয়াই নহয়, অভয়াৰণ্যখনৰ কাটাখাল সংলগ্ন মোৱামাৰীত চোৰাং কাঠ ব্যৱসায়ীয়ে গছ কাটি তহিলং কৰিছে। অভয়াৰণ্যখনৰ সুৰক্ষাৰ বাবে 1 কিলোমিটাৰ ব্যৱধানত বন শিবিৰ থকাৰ লগতে মাত্ৰ 100 মিটাৰ নিলগতে আছে খুটিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়। খুটিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়াৰ লগত গোপন কমিশ্যনৰ বুজাবুজিৰে অভয়াৰণ্যখনৰ সংৰক্ষিত বিলত অবৈধভাৱে প্ৰৱেশ কৰি মৎস্য ব্যৱসায়ীয়ে দিন দুপৰতেই বিভিন্ন ধৰণৰ জালেৰে মুকলিকৈ মাছ ধৰাৰ লগতে অভয়াৰণ্যৰ বনাঞ্চল ধ্বংস কৰি আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে। আগবঢ়াইছো আমাৰ সাংবাদিক মুজাম্মিল হকৰ ৰিপৰ্ট। চোৰাং মাছ ব্যৱসায়ৰ কাঠ ব্যৱসায়ৰ দৌৰাত্ম্য। বৰ্তমান মই য'ত উপস্থিত আছোঁ, এইটো লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে যিটো থকা চুটিৰপাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত, অৰ্থাৎ চুটিৰপাৰ ৰিং বান্ধত, চুটিৰপাৰৰ ৰিং বান্ধ অৰ্থাৎ যিটো মাথাউৰি আছে, মাথাউৰিৰ ওপৰতে মই উপস্থিত আছোঁ। মোৰ পিছফালে আছে লাওখোৱা অভয়াৰণ্য আৰু মোৰ দক্ষিণ ফালে আছে লাওখোৱা অভয়াৰণ্যৰ এলেকাধীন ৰৌমাৰী বিল, তাৰ পাৰ্শ্বৱৰ্তী আছে চাটামাৰী, খলিহামাৰী আদি বিভিন্ন ধৰণৰ বিল। কিন্তু দেখা গৈছে যে লাওখোৱা অভয়াৰণ্য অৰ্থাৎ চুটিৰপাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত যিটো কাটাখাল আছে, কাটাখালতে কিছুদিন পূৰ্বে একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে গছ এটা কাটি পেলাই তাত পেলাই থৈ গৈছিলে। কিন্তু পেলাই থৈ যোৱাৰ পিছতো যিজন বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ যিজন বিষয়া আছে, অৰ্থাৎ চুটিৰপাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়াজনে কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চোৰাং চিকাৰীকেইটা আটক কৰাৰ ক্ষেত্ৰত।
ঠিক সেইদৰে এই যিটো কাটাখাল আছে এই কাটাখালতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বহুতখিনি গছ উভালি পৰিছিলে বা কিছুমান গছ ধুমুহাৰ কাৰণে হওক বা ভাঙি গৈছিলে কিন্তু দেখা গৈছে যে বিগত এমাহত এই গছসমূহ এমাহ পূৰ্বে যদি গছসমূহ আছিল যদিও এতিয়া দেখা গৈছে যে বহুকেইটা গছ প্ৰায় 70% গছ ইয়াৰ পৰা নাইকিয়া হৈ গৈছে ৰহস্যজনকভাৱে নাইকিয়া হৈ গৈছে ঠিক সেইদৰে মই মোৰ যিটো দক্ষিণ ফালে যিটো আছে ৰৌমাৰী বিল আছে বা তাৰ পিছফালে যিটো চাটামাৰী বা খলিহামাৰী বিল আছে এই খলিহামাৰী বিলতো দিনে নিশাই একাংশ চোৰাং মাছ বেৰভাৱে নাও লৈ পেলাই বিভিন্ন ধৰণৰ জাল লৈ পেলাই তেওঁলোকে ইয়াত মাছ ধৰি পেলাই ৰমৰমীয়া ব্যৱসায় চলাই আছে দেখা গৈছে যে বনাঞ্চলিক বিষয়াজনে কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অৰ্থাৎ একাংশ ৰাইজে অভিযোগ কৰা মতে যে চুটিৰ পাৰ যিজন বনাঞ্চলিক বিষয়া আছে এই বিষয়াজনৰ লগত অবৈধ মিতিৰালিৰে এই চোৰাং মাছ ব্যৱসায়ীসকলে দিনে নিশে ইয়াত মাছ ধৰি পেলাই লোকচকুৰ সন্মুখতে মাছ ধৰি পেলাই তেওঁলোকে এইদৰে বিক্ৰী কৰি আছে কিন্তু এই ক্ষেত্ৰত স্থানীয় লোকে এই বনাঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে চুটিৰ পাৰ যিজন বনাঞ্চলিক বিষয়া আছে বিষয়াজনৰ বিৰুদ্ধে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাৰ পিছতো কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সেই সংখ্যালৈ যোৱাৰ পূৰ্বে খবৰ নিউজ 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি বেটাৰী ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোৱালপাৰাৰ মঞ্জু দাস নামৰ এগৰাকী মহিলাই গোৱালপাৰাৰ একমাত্ৰ মহিলা ৰিক্সা চালক হৈছে মঞ্জু দাস পুৰুষৰ সমান্তৰালকৈ ব্যস্ত ৰাজপথৰ মাজেৰে যাত্ৰী কঢ়িয়াই পাৰ কৰিছে নিজৰ যৌৱন মহিলাগৰাকীৰ স্বামীৰ অসুস্থতাৰ বাবে তেওঁ ৰিক্সাখনকে সাৰথি হিচাপে লৈ আৰম্ভ কৰে জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰামৰ যাত্ৰা তেওঁ কঠোৰ পৰিশ্ৰম কৰি প্ৰতিদিনে চলাই গৈছে নিজৰ লগতে নিজৰ পৰিয়ালটোক বৰ্তমান গোৱালপাৰাৰ মঞ্জু দাস বহুতৰ বাবে আদৰ্শ হৈ পৰিছে তেওঁৰ এই কৰ্মই গোৱালপাৰাবাসীক দিছে সাহস আৰু অনুপ্ৰেৰণা সাহস গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসৰ এক বিশেষ ৰিপৰ্ট গোৱালপাৰাৰ এগৰাকী সাহসী মহিলা নাম মঞ্জু দাস তেখেতে বেটাৰী ৰিক্সা চলাই গোৱালপাৰাৰ ৰাজপথত ঘূৰি ফুৰিছে কাৰণ তেখেতৰ স্বামী যি অসুস্থতাৰ বাবে তেখেতে পৰিয়াল পোহপাল দিবৰ বাবে এনেদৰে ৰাজপথত যাত্ৰী লৈ পেলাই তেখেতে কঢ়িয়াই ফুৰিছে যি বেটাৰী ৰিক্সা মোৰ লগত যি মঞ্জু দাস আছে তেখেতৰ পৰা পোনে জানিব বিচাৰিম বাইদেউ মই আপোনাক হঠাইছোঁ দেখিছোঁ আপুনি মহিলা এগৰাকী হৈ পেলাই আপুনি আজি বেটাৰী ৰিক্সা চলাই আছে কেতিয়াৰ পৰা চলাই আছে আৰু কিয় আপুনি চলাই আছে ঘৰৰ অসুবিধা মোৰ অসুবিধা মানে আমাৰ ঘৰৰ কোনো ল'ৰা মানুহ নাই মোৰ হাজবেণ্ডৰ অসুস্থ তেওঁ হাজবেণ্ডে বহি থাকিলে বেছি হয় তেতিয়া মই আৰু ভাবিলোঁ না মই নিজে চলা ভাল বেলেগক দিলেতো আৰু নহ'ব দিলে ঠিকমতে নচলায় পইচাটা ঠিকমতে নাপাওঁ তে নিজে চলালে কিবা এটা আহে আৰু হাজবেণ্ডৰ বহুত ঔষধ কিনিব লগা হৈছে তে মই সেইকাৰণে ভাবিছোঁ না মই ৰিক্সাখন ময়ে নিজে চলাম আৰু কি এইমতে মই চলাই আছোঁ একবেলা চলালে একবেলা নচলাওঁ কিয় ঘৰৰ কাম কাজ থাকে তাৰ মাইকী মানুহ না সেইকাৰণে ভাবিছোঁ আৰু কি মোৰ দৰে এনেকুৱা বহুত ধৰণৰ মহিলা আছে অসুবিধাত ভুগি আছে বহুতে সাহস নকৰে আগ নাবাঢ়ে তেওঁলোকক জনাইছোঁ বোলে ভয় কৰিব নালাগে আজিকালি ছোৱালী মানুহ চব কৰিব পাৰে কোনো ভয় কৰিব নালাগে কিয় ল'ৰাৰ থাকি ছোৱালী মানুহ এডভান্স আগবাঢ়ি আছে বহুত আগবাঢ়ি আছে আৰু ছোৱালী যদি চেষ্টা কৰে যিকোনো কৰ্ম কৰিব পাৰে কিয় ছোৱালী ল'ৰা মানুহ বহুতে ভাবে না ছোৱালী কোনো কৰ্ম সেনেকৈ কৰিব নোৱাৰে সদায় ল'ৰা মানুহৰ তলত ৰাখিব খোজে কিন্তু সেইটো নহয় ছোৱালী মানুহ আজিকালি নাৰীৰ শক্তিটা নাজানে কেতো দূৰ কিন্তু বহুত কিছু কৰিব পাৰে ছোৱালী মানুহে সেইকাৰণে মই জনাইছোঁ কোনোবাই যদি ভাবি আছে বোলে ময়ো চলাম তেতিয়া আগবাঢ়ি আহক মই সহযোগিতা কৰিম তেওঁলোকক প্ৰতিদিনে কিমান টকা ভাড়া আপোনাৰ মোৰ প্ৰতিদিনে মানে সঠিক সেনেকুৱা কেতিয়াবা 300 কেতিয়াবা 400 তাৰমানে গোটেই দিনটা মাৰিব নোৱাৰোঁ কিয় ঘৰৰ কাম আছে কাম কৰিব লাগে হাজবেণ্ডক বচাব লাগে ঘৰৰ পৰিয়াল কিমানজন পৰিয়াল 2জন ছোৱালী আৰু শাশুড়ী আছে মোৰ আৰু হাজবেণ্ড আপুনি এইটো ঘৰখন চলাব লাগে ময়ে ঘৰখন চলাব লাগে পুনৰ কৈছোঁ যে পুৰুষৰ সমানে যে মহিলাই যে উপাৰ্জন কৰিব পাৰে তাৰ এক বাস্তৱ ছবি দাঙি ধৰিছে যে গোৱালপাৰা চহৰৰ যে বাপুজী নগৰৰ যি মঞ্জু দাস নামৰ যে মহিলাগৰাকী নৱঘোষিত ৰাজনৈতিক দল ৰাজ্যৰ দলৰ কেন্দ্ৰীয় আহ্বায়ক প্ৰবীণ দাসক গৃহ জিলা গোলাঘাটত বিপুল আদৰণি ৰঙামাটিত সৰ্বপ্ৰথমে নেতাগৰাকী কৃষক মুক্তি ছাত্ৰ মুক্তি ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অনুসূচিত জাতি ছাত্ৰ সন্থা TMPK
মদমুক্ত অসম দাবী সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা, আমচু আদি সংগঠনৰ সদস্য বিপুল আদৰণি জনায়। ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ সম্পাদক সমীৰ ভূষণ বৰাই আগবঢ়াই অনা নেতাগৰাকীক সকলো দল সংগঠনৰ সদস্যই ৰঙামাটিৰ পৰা দেৰগাঁৱলৈ শোভাযাত্ৰা কৰি আদৰি নিয়ে। দেৰগাঁৱতো বিভিন্নজনে উষ্ম আদৰণি জনোৱাৰ পিছত নাহৰণিৰ মাজেৰে কাকডোঙা হৈ নেতাগৰাকীৰ গৃহ ঠাই হাতীয়ে খোৱালৈকে সমদল কৰি যায়। গৃহগাঁৱত বহু পুৰুষ মহিলাই বিপুলভাৱে আদৰণি জনাই গৃহলৈ স্বাগতম জনায় নেতাগৰাকীক। প্ৰবীণ দাসে গৃহ জিলাত ভৰি থৈ অনাগত সময়ত আপোচহীনভাৱে অসম আৰু অসমীয়াৰ হকে কাম কৰাৰ সংকল্প লৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰে। ৰাখিবলৈ চেষ্টা কৰিম। অসমীয়া লং লিভ, প্ৰবীণ দাস জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। আজি পৰিৱৰ্তনৰ নামত কেনেকৈ ইটোৰ পিছত সিটো সম্পত্তি বিক্ৰী কৰি দিয়া হ'ল। আমাক 10 কিলো আপোনাৰ পাউডাৰ দিয়া চাউল দি গেষ্ট্ৰিক বেমাৰী কৰি আনফালে কেনেকৈ সিহঁতে ৰামপাল চাউল খায়, কেনেধৰণে আমাক আলু পিঁয়াজ 40-50 টকাত কিনিবলৈ বাধ্য কৰালে, কেনেকৈ ৰাস্তাত আমি গাড়ী এখন নিলেও টোল গেটৰ ব্যৱস্থা হ'ল, আমাৰ খেতি মাটি পুঁজিপতিক দি দিয়া হ'ল, আমাৰ সকলো বিধৰ পৰাই আজি আমাৰ ৰেল বিক্ৰী কৰি দিয়া হ'ল, আজি এয়াৰপৰ্ট বিক্ৰী কৰি দিয়া হ'ল, কাগজ কল বিক্ৰী কৰি গুজৰাটৰ বেপাৰীয়ে আজি আমাৰ ইয়াত কাগজৰ বেপাৰ আৰম্ভ কৰি দিলে। এই গোটেই দিশবিলাক চাই আজি তাৰিখত খেতিয়কৰ না জল না থল অৱস্থা। এনে এটা অৱস্থাত আমি আশা কৰিম যে ৰাইজে এটা নিজৰ দল প্ৰস্তুত কৰি নিজৰ কৰ্মসূচীৰে আমি আগবাঢ়িব লাগিব। এছআই নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ বজালী ভৱানীপুৰৰ বিভিন্ন প্ৰান্তত অভিযুক্তক বিচাৰি গোটেই নিশা আৰক্ষীৰ অভিযান। নলবাৰী আৰক্ষীয়ে নিশা 2 বজাত বৰপেটা ৰোডৰ পৰা আটক কৰিলে শীৰ্ষ কংগ্ৰেছ নেতাক। ভৱানীপুৰ কংগ্ৰেছৰ নেতা তথা RTI সেলৰ সম্পাদক আতাব আলীক বৰপেটা ৰোডৰ নিজ ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। তালাচীত কংগ্ৰেছ নেতাগৰাকী ঘৰত পোৱা হৈছে এখন SI পৰীক্ষাৰ এডমিট কাৰ্ড। নিশা 10 বজাৰ পৰা বজালীৰ ভৱানীপুৰৰ ধুপালপাৰা, ৰৌমাৰী, মাজগাঁও আদি স্থানত গোটেই নিশা নলবাৰী আৰক্ষীয়ে চলাইছিল তালাচী অভিযান। আতাব আলীৰ সৈতে আন অভিযুক্তৰ যোগাযোগ আছে বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আতাব আলীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জিনটো আহিছো কিহৰ কাৰণে লৈছে আপোনাক? তাৰ মানে কথাখিনি কৈ লওক দাদা, কথাখিনি ক'ব দিয়ক, তাৰমানে হেৰি ৰফিকুল নামৰ ল'ৰা এটাৰ লগত এডমিট কাৰ্ড পাইছে আপোনাৰ পৰা? নাই, এডমিট কাৰ্ড নহয়, এইটো মই ওলাব দিছিল, মোক একোৱে পোৱা নাই, এজন ওলাব দিছিল। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দলৈ প্ৰায় 400 কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰা 3 যুৱকৰ। যাত্ৰা মধ্যস্থলত দেওবাৰে কলিয়াবৰৰ লুইতৰ পাৰত নিশা যাপন চিবুকৰ 3 যাত্ৰীৰ। কলিয়াবৰৰ ঐতিহাসিক ঘাটিমুৰা দুৰ্গা মন্দিৰৰ পাদদেশত লুইতৰ পাৰত জিৰণি মাজুলীৰ পৰা যাত্ৰা কৰা 3 যুৱকৰ। মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহেৰে নিৰ্মিত মেলেং দা চিবুকৰ যাত্ৰী ৰিচান দলে শেখৰ বৰদলৈ আৰু সহযোগী নয়ন বৰদলৈয়ে দেওবাৰে নিশা হাতীমুৰা জিৰণিলৈ সোমবাৰে পুৱাই পুনৰ আৰম্ভ কৰে যাত্ৰা। মিডল অংশত যিটো আমাৰ 400 কিলোমিটাৰ হ'ব আমাৰ জাৰ্ণিটো মাজুলী টু উমানন্দ, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম নদীদ্বীপ উমানন্দলৈ আমি গৈ আছোঁ। ইয়াৰ কাৰণ হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত এডভেঞ্চাৰ টুৰিজিম বিকাশ কৰা, লগতে আমি নেচাৰ কনজাৰ্ভেশ্যন আৰু আপোনাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে ডেভেলপমেণ্টক মটৰ হিচাপে লৈ আমি মাতৃকন্যাৰ হত্যাকাণ্ডক লৈ নাৰায়ণপুৰত নিশা উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ জনতাই লণ্ডভণ্ড কৰিলে অভিযুক্ত দিনাৰাম ফুকনৰ ঘৰ। আৰক্ষীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে উত্তেজিত ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী, কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। শিল নিক্ষেপৰ ফলত আহত হয় কেইবাজনো আৰক্ষী, বাহনৰ ক্ষতিসাধন হয়। 144 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলটোত। আৰক্ষীয়ে হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে দিনাৰাম ফুকনৰ লগতে মৃত মহিলাৰ পুত্ৰ হেমন্ত ফুকনক। দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। যোৰহাটৰ ৰাজপথত মাজনিশা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজপথত মাজনিশা খোজ কাঢ়িলে মন্ত্ৰীগৰাকীয়ে। 10 কিলোমিটাৰ খোজ কাঢ়িলে মন্ত্ৰীগৰাকী। দেওবাৰে নিশা প্ৰায় 10:30 বজাৰ পৰা 12 বজালৈকে যোৰহাটৰ ৰাজপথত খোজ কাঢ়িলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট নগৰৰ AT ৰোড, KB ৰোড, MG ৰোড
বৰপাত্ৰ আলি পোষ্ট অফিচ ৰোডকে ধৰি নগৰখনৰ এই সকলো পথ একাকাৰ কৰি নিশা প্ৰায় 10 কিলোমিটাৰ খোজ কাঢ়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীক সংগ দিলে সাংসদ পল্লৱ লোচন দাস আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাই মন্ত্ৰীগৰাকীয়ে সুস্বাস্থ্য ৰক্ষা কৰি চলাৰ লগতে তেওঁৰ অফুৰন্ত প্ৰাণশক্তিৰ এক অন্যতম কাৰণৰূপে জানিবলৈ দিয়ে খোজ কঢ়াত জনসাধাৰণকো মন্ত্ৰীগৰাকীয়ে বহু ৰোগৰ পৰা হাত সাৰি থাকিবলৈ দৈনিক 4-5 কিলোমিটাৰ খোজ কাঢ়িবলৈ উপদেশ দিয়ে প্ৰায় 10 কিলোমিটাৰ খোজ কঢ়াৰ কাৰণে মই চেষ্টা কৰোঁ কিন্তু যোৱাকালি নহ'ল সেইকাৰণে আজি যোৰহাটত যিহেতু গধূলি ইমান কাম নাছিল গতিকে পল্লৱ মই আমি গোটেইখিনি অলপ 10 কিলোমিটাৰমান খোজ কঢ়াৰ প্লেনিংটো কৰিছোঁ আৰু কিমান দূৰ হয় নাজানো ছাৰ কেনেকৈ ছাৰ মেইনটেইন কৰিছে আপুনি আজি দিনটো ছাৰ মিটিং কৰিছে শিৱসাগৰত একচুৱেলি খোজ চবেই কাঢ়িব লাগে আৰু খোজ কাঢ়িলে বহুত ৰোগ নিয়ন্ত্ৰণ হৈ থাকে মইতো ৰাইজকো অনুৰোধ জনাম যে যিমানে ব্যস্ত নহওক কিয় দিনত অন্তত 5 বা 6 কিলোমিটাৰ খোজ কাঢ়িব লাগে হয় আজি ছাৰ যোৱাটো গোটেইখন ঘূৰিলে ছাৰ আজি আপুনি নগৰ দেখিছে মানুহ গোটেইখিনি এক ৰাউণ্ড হ'ল এনেইতো যোৰহাটত বহুত কাম হৈ আছে দুখন ফ্লাইঅভাৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ৰাস্তা ঘাটবিলাকো ঠিকে আছে কিন্তু ৰাস্তা ঘাট প্ৰত্যেক বৰষুণৰ পিছত কনষ্টেণ্ট মনিটৰ কৰি থাকিব লাগে বিশেষকৈ এই 2 ফ্লাইঅভাৰখন হৈ গ'লে যোৰহাটৰ বহুত ডাঙৰ সমস্যা সমাধান হৈ যাব আৰু ছাৰ বহুত ৰাস্তা আহিছে অলৰেডি নিৰ্মাণৰ কাৰণে ৰাস্তাটো প্ৰায় মোৰ যিমান দূৰ বিশ্বাস যোৱা 3 মাহত যোৰহাট সমষ্টিৰ কাৰণে প্ৰায় 40 কোটিমান টকাৰ ৰাস্তা নতুন ৰাস্তা দিয়া হৈছে বাকী কোন ৰাস্তা লৈছে হিতেন্দাই জানিব চিৰাঙৰ ভাৰত ভূটান সীমান্তত ভেকুঁ ভাওনাত পৰিণত হৈছে স্বাস্থ্য সেৱা বিগত 15 বছৰে সম্পূৰ্ণ হৈ নুঠিল ষ্টেট ডিছপেন্সাৰী উল্লেখযোগ্য যে 2005 চনতে নিচিমা পৰিষদীয় সমষ্টিৰ সেই সময়ৰ MCMLA জেমছ বসুমতাৰী এই ষ্টেট ডিছপেন্সাৰীৰ আধাৰশিলা স্থাপন কৰিছিল অজ্ঞাত কাৰণত কেন্দ্ৰটোৰ আৱাসসমূহ দীৰ্ঘকাল ধৰি আধৰুৱা হৈ পৰি ৰৈছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠা এই চিকিৎসা কেন্দ্ৰটোৰ চৌদিশে সম্প্ৰতি বন জংঘলে আৱৰি ধৰিছে দুৰ্গম অঞ্চলটোৰ জৰাজীৰ্ণ বাট পথৰ বাবে আদবাটতেই বহু সময়ত ৰোগীয়ে দুৰ্ভাগ্যজনকভাৱে চিকিৎসাৰ অভাৱত মৃত্যুকো সাৱটি ল'বলগীয়া হৈছে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মক অঞ্চলবাসীয়ে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবে মালিভিটাত ষ্টেট ডিছপেন্সাৰী স্থাপনৰ বাবে বহুবাৰ নিবেদন কৰাৰ পাছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে আগবঢ়াইছে আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট ভাৰত ভূটান সীমান্তৱৰ্তী মালিভিটাৰ এটা ষ্টেট ডিছপেন্সাৰী এইদৰে বন জংঘলে আৱৰি থকা পৰিলক্ষিত হৈছে ইয়াতে অৰ্ধনিৰ্মিতভাৱে এই আৱাসটো পৰি আছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল দেখা গৈছে যে 2005 চনত ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে আৰু প্ৰাক্তন EM জেমছ বসুমতাৰী ইয়াৰ আধাৰশিলা স্থাপন কৰি এই চৌহদটো নিৰ্মাণ কৰিছিলে কিন্তু অজ্ঞাত কাৰণত বৰ্তমানলৈকে সম্পূৰ্ণ নহ'ল আৰু ইয়াতে কোনো ধৰণৰ স্বাস্থ্য কেন্দ্ৰ বা ষ্টেট ডিছপেন্সাৰী মালিভিটা VCDC বা কাষৰীয়া কেইবাখনো VCDC নাই আৰু যাৰ কাৰণে তেওঁলোকে এই অঞ্চলবাসী বা ৰোগীসকলে প্ৰায় 10-15 কিলোমিটাৰ দূৰত্ব তেওঁলোকে বা তাতকৈ অধিক তেওঁলোকে দূৰত্বত গৈ আৰু ইয়াৰ সৈতে সময় হ'ল নিউজ 8 খবৰ 18 পৰা বিদায় লোৱাৰ নমস্কাৰ নিউজ ফ্ল্যাশ